এওঁলোকে ইমান দলে বলে আহি জঁপিয়াই পৰাটো দেখা পাই আমাৰ মনত এটা সন্দেহ হৈছে। তেওঁলোকৰ মিত্ৰজোঁটৰ তেখেতসকলৰ যিটো NDA নামেৰে ইয়াত ইলেকশ্যন খেলিছে, তেওঁলোকৰ অৱস্থা সঁচা অৰ্থত খুবেই বেয়া বুলি ইয়াৰ দ্বাৰাই আমি প্ৰমাণ হিচাপে পাইছোঁ। এওঁলোকৰ অৱস্থা ৰাইজৰ মাজত খুবেই বেয়া হোৱাৰ কাৰণে এতিয়া গোটেই শক্তিটো ইয়াত নামিবলৈ বাধ্য হৈছে, যাতে পিলটো ভাল কৰিব পৰা যায়। কিন্তু ৰাইজ এটা সিদ্ধান্ত ইতিমধ্যে লৈছে, BTCত UPPLৰ চৰকাৰ উৎখাত কৰিবৰ কাৰণে আমাৰ এই লোকসভাৰ নিৰ্বাচনটো প্ৰথম এটা উপায় হিচাপে ৰাইজে ইতিমধ্যে গ্ৰহণ কৰিছে, গণ্য কৰিছে। অহা বছৰ 2025ত BTCত যিহেতু নিৰ্বাচন হ'ব, সেই নিৰ্বাচনৰ দ্বাৰা দি UPPL চৰকাৰটো উৎখাত কৰি BPF দলটো পুনৰ চৰকাৰত বহুৱাবৰ কাৰণে ৰাইজে BTC অঞ্চলৰ চুকে কোণে এতিয়া সকলো শ্ৰেণীৰ ৰাইজে সিদ্ধান্ত লৈছে আৰু ইয়াৰ কাৰণে কাম কৰি আছে। আৰু সেইটো সফল কৰি তুলিবৰ কাৰণে এই বছৰৰ যিটো MP নিৰ্বাচন, সেই MP নিৰ্বাচনত আমি প্ৰথম জিকিব লাগিব আৰু ডাঙৰ পাৰ্টিক জিকাব লাগিব। ইয়াৰ কাৰণেও ৰাইজে ইতিমধ্যে BPFৰ লগত একেলগে ওলাই আহি থিয় দিছে, যাৰ কাৰণে আজি UPPL দলৰ যিটো ৰাজনৈতিক ভেটি, তেওঁলোকৰ যিটো শক্তি যথেষ্ট হ্ৰাস পাইছে। ৰাইজে তেওঁলোকক থিয় কৰি পেলাই BPF দললৈ আজি যোগদান কৰিছে। UPPL দল আজি ৰুলিঙত আছে, BPF দল আজি আমি অপজিশ্যনত আছো। আমি একো পইচা টকা দিব নোৱাৰো, আমি খানা দানা বয় বস্তু একো সুযোগ সুবিধা কাকো দিব নোৱাৰো। তৎসত্বেও আজি চৰকাৰ চলাই থকা দলৰ UPPLৰ কৰ্মী নেতাসকলে নিজৰ এই চৰকাৰ চলাই থকা দলটো ত্যাগ কৰি পেলাই দলে বলে ওলাই আহি পেলাই একো দিব নোৱাৰা অপজিশ্যন দল BPF দলত যে যোগদান কৰিবলৈ আহিছে বা যোগদান ইতিমধ্যে চলি আছে, এতিয়ালৈকে চলি আছে, চলি থাকিব আকৌ, সেইটো কি বুজায়? যে তেওঁলোকৰ কৰ্মী নেতাসকলে স্পষ্টভাৱে বুজি পাইছে BTC বাকী ৰাইজে তেওঁলোকৰ দলটো আজি প্ৰত্যাখ্যান কৰিছে, তেখেতসকলক নাকচ কৰিছে আৰু ভৱিষ্যত একেবাৰে এন্ধাৰ। সেই দলটো এতিয়া সমচান যাত্ৰাত আছে আৰু এই দলটোক কোনেও ৰক্ষা কৰিব নোৱাৰে। চৰকাৰত দ্বিতীয়বাৰৰ কাৰণে কোনো প্ৰকাৰে UPPL দল আহিব নোৱাৰে। এইবাৰ চৰকাৰ হাগ্ৰামা মহিলাৰী দেৱৰহে, আৰু সেই কথাটো স্পষ্ট বুজি পাই সময় থাকোতে বিফৰ চৰকাৰ ইলেকশ্যন চৰকাৰত থকা গভৰ্ণমেণ্টত থকা দলৰ মানুহখিনিও BPF দলৰ লগত যোগদান কৰিছে। এইবিলাক দৃশ্য দেখা পাই আজি NDAৰ মিত্ৰ দল যিবিলাক আছে তেখেতসকলে শংকিত হৈছে, যাৰ কাৰণে দিছপুৰটো গোটেইটো উঠাই আনি আজি আমাৰ পাৰ্লামেণ্টাৰী সমষ্টি কোকৰাঝাৰৰ তেখেতসকলে এটা মিনি দিছপুৰ পাতিবলৈ ল'ব লগা হোৱা, সেইটো আমি দেখিছো। আৰু এইটোৱে প্ৰমাণ যে UPPL দলৰ অৱস্থা শোচনীয় অৱস্থা, তেওঁলোকৰ হাৰাটো কাটাং হৈছে আৰু কেনেবাকৈ আকৌ জিকিব পৰা যায় নেকি, ইয়াৰ কাৰণে ৰিকভাৰ কৰিবৰ কাৰণে চবে দিনে ৰাতি চেষ্টা চলাই কাম কৰি থাকিছে। ইয়াত একো আমি আচৰিত হ'ব লগা নাই। আমাৰ প্ৰাৰ্থী ৰাইজৰ প্ৰাৰ্থী, ৰাইজে এতিয়া BPFক বিচাৰিছে আৰু ৰাইজে BPF দলটো আমাৰ কেণ্ডিডেটজনক জিকাই দিব, ইয়াত একো সন্দেহ ল'ব নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।